ইতিমধ্যে আমাৰ BSc অনুষ্ঠিত হৈ গৈছে যোৱা 25 তাৰিখে BScত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ উপৰিও গভৰ্ণমেণ্ট ৰিজলিউশ্যনটো শেষ হোৱাৰ পিছত আমাৰ তেনেকৈ 50 আণ্ডাৰৱৰ্ল্ডত আমাৰ তেনেকৈ জল জীৱন মিছনৰ সম্পৰ্কটো আঢ়ৈ ঘণ্টা ধৰি আলোচনা এটা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ ওপৰতে আৰু আমাৰ 2-3টা ডিভাইচ যেনে 01, 301, 54 এই তিনিটাও ধৰা হৈছে এই তিনিটাও যাতে যেন মাননীয় বিধায়কসকলৰ কাৰণে সুবিধা হয় এইকাৰণে এই তিনিটা ডিভাইচো ইতিমধ্যে গ্ৰহণ কৰা হৈছে এদিনীয়া ছেশ্যনৰ মূল উদ্দেশ্য মানে 9:30 পৰা হ'ব 2টা বজালৈ অনুষ্ঠিত হ'ব ছেশ্যন ইতিমধ্যে আমাৰ অসমৰ মাননীয় গভৰ্ণৰ মহোদয়ে অহা 9 জুন অৰ্থাৎ কালি 9:30 পৰা এদিনীয়া ছেশ্যন অসম বিধানসভাৰ চেম্বাৰত আহ্বান কৰা হৈছে উক্ত ছেশ্যনৰ মূল উদ্দেশ্যই হৈছে এদিনীয়া ছেশ্যনৰ ডিব্ৰুগড়ত থকা ডিব্ৰুগড় এয়াৰপৰ্টটো প্ৰয়াত আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ নামত ৰিনেম কৰাৰ কাৰণে এই এদিনীয়া ছেশ্যন আহ্বান কৰা হৈছে ছেশ্যন ইতিমধ্যে আমাৰ অসমৰ মাননীয় গভৰ্ণৰ মহোদয়ে অহা 9 জুন অৰ্থাৎ কালি 9:30 পৰা এদিনীয়া ছেশ্যন অসম বিধানসভাৰ চেম্বাৰত আহ্বান কৰা হৈছে উক্ত ছেশ্যনৰ মূল উদ্দেশ্যই হৈছে এদিনীয়া ছেশ্যনৰ ডিব্ৰুগড়ত থকা ডিব্ৰুগড় এয়াৰপৰ্টটো প্ৰয়াত আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ নামত ৰিনেম কৰাৰ কাৰণে এই এদিনীয়া ছেশ্যন আহ্বান কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত